মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো কিতাপখন খোলাইছে নতুন গণিতৰ, আমি ইতিমধ্যে পঢ়াইছে 7.3 লৈকে। আজি আমি 7.4 টো আলোচনা কৰিম। যিটো ভগ্নাংশ আছে, fill the box with appropriate fractions। ইয়াত আমি ভগ্নাংশটো বনাব লাগিব, শুদ্ধভাৱে তোমালোকে দিব লাগিব। আৰু অসমীয়া যি ছাত্ৰই লিখা আছে 7.4 টো কৰি চাওঁ আহা। খালী বাকচবোৰৰ উপযুক্ত ভগ্নাংশৰে পূৰ কৰা। ইয়াত কিমান হ'ব? প্ৰথমে তোমালোকক এটা বস্তু বুজাই লওক। আগতেও পঢ়াইছো, তথাপিতো মই আপোনালোকক বুজাই দিছো। চোৱা, ভগ্নাংশ মানে তোমালোকে গমে পাইছা, ধৰা হ'ল এডাল ইয়াত কি আছে, কাঠ আছে। এই কাঠডালক কি কৰিছে, তোমালোকক কেইটা ভাগত ভাগ কৰিব দিছে? চাৰিটা ভাগত ভাগ কৰিব দিছে। ঠিক আছে, বা চকলেট ধৰিলে, এইটো এটা চকলেট, এটা ভাল চকলেট, এটা ডাঙৰ চকলেট। চাৰিজন ল'ৰা আছে, এই চাৰিজন ল'ৰাৰ মাজত কি কৰিছে, সমানে তোমালোকে ভাগ কৰিব। তাৰপিছত তোমালোক সুধিব যে ইয়াৰ পৰা কিমান ভাগ পাব। চাৰিটা প্ৰথম কি কৰিব দিছে, ভাগ কৰিব দিছে। গতিকে আমি কি কৰিম, সমানে এটা, দুটা, তিনিটা, চাৰিটা। এটা, দুটা, তিনিটা, চাৰিটা। ল'ৰা আছিল চাৰিজন, সমানে চাৰিটা ভাগ কৰিলে। গতিকে এজনে কিমান পাব? 4 ভাগৰ 1 অংশ পাব। এজনে কিমান পাব? 4 ভাগৰ 1 অংশ পাব। বুজি পাইছা? গতিকে দুজনে কিমান পায়? যদি এজনে 4 ভাগৰ 1, এইটোও 4 ভাগৰ 1, এইটোও 4 ভাগৰ, এইটোও 4 ভাগৰ। যদি হেৰি হলহেঁতেন যে চাৰিজন ল'ৰা, যদি দুজন ল'ৰা থাকিলেহেঁতেন, কেইটা ভাগ পালে সেই চকলেটটো? দুজন ল'ৰা থাকিলে ই দুটা পালেহেঁতেন, ই দুটা পালেহেঁতেন। অৰ্থাৎ 4 ভাগৰ 2 পালেহেঁতেন, আৰু কি পালে? 4 ভাগৰ 2 পালেহেঁতেন। বুজি পাইছা কথা কেনেকুৱা? কি হয়, ভগ্নাংশ মানে ভাগ কৰা। এতিয়া আমি প্ৰশ্ন কি আছে চাম বাৰু, যে খালী বাকচবোৰ উপযুক্ত ভগ্নাংশৰে পূৰ কৰা। ইয়াত চোৱা 0ৰ পৰা 1 লৈকে আছে বাৰু। আমি ইয়ালৈকে 0ৰ পৰা 1 লৈকে এইখিনি চালে হয়। এতিয়া কেইটা ভাগ কৰা হৈছে? এই 0ৰ পৰা 1 লৈকে কেইটা ভাগ কৰা হৈছে? এই এটা, দুটা, তিনিটা, আৰু এইফালে 4টা। মানে এইটো এটা ভাগ, দুটা ভাগ, তিনিটা ভাগ, 4টা। টোটেল কেইটা ভাগ কৰিছে? 4টা ভাগ কৰিছে। 4 তোমালোকে 4 ভাগ কৰিছে, আৰু টোটেল 4টা ভাগ কৰিছে। লগতে কি কৰিছে, ইয়াত কেইটা চিন দিয়া আছে চোৱা, এই চিনেৰে কেইটাক বুজাইছে? এটা, কেইটা হ'ল বুজাইছে? এটা, দুটা, তিনিটা, মানে তিনিটাক চিম্বল দি আছে। 4 ভাগৰ কিমান অংশ চিন দিয়া আছে? 4 ভাগৰ 3 অংশ চিন দিয়া আছে। বুজি পাইছা? যদি ইয়াৰ পৰা ইয়ালৈকে 4 ভাগৰ 1, 2, 4 ভাগৰ 3, 4 ভাগৰ 3 অংশ চিন দিয়া। বুজি পালা? তোমালোকে এবাৰ 2 নম্বৰটোলৈকে আহা। 2 নম্বৰটো কি আছে? 2 নম্বৰটো ইয়াতো আমাক কিমান হ'ব ইয়াত সুধিছে। ইয়াত চোৱা, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা। অৰ্থাৎ কেইটা আছে? হৰ কেইটা আছে? ইয়াৰ পৰা এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা। গতিকে তলত কিমান দিবা? 6 দিবা। তলত দিবা 6। আৰু ইয়াত এই চিনটো কেইটা বুজাইছে? এই চিনটো কেইটা হৰ বুজাইছে? এটা, দুটা হৰ, মানে এইটো হৰ আৰু এইটো হৰ, দুটা হৰ বুজাইছে। গতিকে 6 ভাগৰ কিমান হ'ব? 2। ঠিক আছে, এইটো 6 ভাগৰ 2 তলত বুজাইছে। এইটো 6 ভাগৰ, ঠিক আছে, 6 ভাগৰ 2। এইটো কিমান হ'ব? ইয়াত চোৱা, ইয়াত কেইটা আছে টোটাল? আমি গম পালো 6টা আছে। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, 6টা হৰ। তাৰপিছত কেইটা হৰ দিয়া আছে চিনটো? এটা, দুটা, তিনিটা, চাৰিটা, 5টা হৰ দিছে। গতিকে 6 ভাগৰ 5 হ'ব। আৰু ইংলিছত কেতিয়াও তেনেকে একেধৰণে কি হ'ব? 1 নম্বৰটো তোমালোকে গম পাইছা যে 4/3, অৰ্থাৎ 4টা হৰ আছে। এটা 3/4 বুলি, এটা, দুটা, তিনিটা, চাৰিটা, আৰু ওপৰত 3 হ'ব, কাৰণ 3টা হৰ বুজাইছে 3/4। আৰু ইয়াতে একেদৰে কেইটা হৰ আছে? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, 6টা, আৰু কেইটাত বুজাইছে? 2/6। আৰু ইয়াত কি হ'ব? এইটো একেদৰে টোটেল কেইটা আছে? 1, 2, 3, 4, 5, 6, আৰু চিন দিয়া আছে কেইটাত? কেইটালৈকে দিয়া আছে? এটা হৰ, দুটা হৰ, তিনিটা হৰ, চাৰিটা হৰ, 5টা হৰ। 5/6। ঠিক আছে, তোমালোকে বুজি পালা 7.4ৰ 1 আৰু 2। এবাৰ 3 নম্বৰ, 4 নম্বৰ। ঠিক আছে, 3 নম্বৰ, 4 নম্বৰটো কি আছে চোৱা। কি হৈছে তাৰপিছত? ইয়াত এবাৰ কি আছে? ইয়াত কিমান হ'ব খুজিছে, আৰু ইয়াত কিমান? আমি ইয়াৰ পৰা ইয়ালৈকে চাম কেইটা আছে। ইয়াৰ পৰা ইয়ালৈকে 1, 0ৰ পৰা চাম, 2, 3, 4, 5, 6, 7টা আছে। মানে মাজত এটা, দুটা, তিনিটা, 7টা ভাগ কৰা আছে। তোমালোকে কি লিখিবা? 7টা ভাগ কৰা আছে।
8 ভাগৰ কিমান হ'ব আৰু ওপৰত কেইটা আছে কেইটা চিন দিয়া আছে চোৱা এটা দুটা তিনিটা এটা হয় দুটা তিনিটা দিয়া আছে অৰ্থাৎ 8 ভাগৰ 3 তাৰপিছত নেক্সট আছে চোৱা নেক্সট চাবা ইয়াত কেইটা আছে চাবা এইটো চোৱা এইটো তাৰপিছত ইয়াত টোটাল গণনা কৰিছে 7টা আছে আৰু ইয়াত কিমান আছে 1 ঘৰ 2 ঘৰ এটা দুটা তিনিটা চাৰিটা 7/4 চাৰিটা হয় যিহেতু আছে 7/4 আৰু ইয়াত চোৱা এইটো চাব লাগিব ইয়াত গণনা কৰিছে তল কিমান আছে 7টা আছে তলটো একে ৰাখিব আৰু ইফালে কিমান দিয়া আছে এইবিলাক ইয়ালৈকে যিটো দিয়া আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা লৈকে দিয়া আছে গতিকে 7/12 ঠিক আছে একেবাৰে সহজ আছিল ছাত্ৰসকল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইমান পাৰো আমি চেষ্টা কৰিম বুজাবৰ কাৰণে ভিডিঅ' দি থাকিম গতিকে তোমালোকৰ সঁহাৰি পালে ভাল লাগিব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আমি সদায় তোমালোকৰ পৰা উৎসাহ পোৱাটোৱে বিচাৰো তেতিয়াহ'লে আমি ভিডিঅ'বিলাকো দি ভাল লাগে ঠিক আছে নেক্সট 4 নম্বৰ চোৱা আৰু লাইক কৰিবা কিবা সুধিব থাকিলে কমেণ্ট ছেকশ্যন জনাই দিবা দেই এইটো আছে suppose a unit on a number line is divided into 9 equal parts figure out the different possible fraction and mark them on your আৰু অসমীয়াত দিয়া আছে মই অসমীয়াত লিখিয়া লৈছো বাৰু কিন্তু বুজাম ইয়াত মানে এটা লিখিছে ধৰা হোক এডাল সংখ্যা ৰেখাত একক 9টা সমান ভাগত ভাগ কৰা ইয়াৰ পৰা যথাসম্ভৱ বিভিন্ন ভগ্নাংশ বিচাৰি উলিওৱা আৰু এইবোৰ দাগ ঠিক আছে আমি কি উলিয়াব লাগিব আমি প্ৰথম ৰেখাডাল সংখ্যা ৰেখাডাল অংকন কৰিব লাগিব চাবা ভালদৰে একেবাৰে মানে স্কেল ব্যৱহাৰ কৰিব লাগিব ইয়াত ঠিক আছে মই স্কেল ব্যৱহাৰ কৰিম স্কেল ব্যৱহাৰ কৰি তোমালোকে স্কেল ব্যৱহাৰ কৰিবা স্কেল ব্যৱহাৰ কৰি কেনে কি কৰিবা ইয়াত চোৱা তোমালোকে দেখা পাইছা 4 নম্বৰ সলিউশন এই সমাধান ইয়াত তোমালোকে কিহৰ পৰা ল'ব দিছে আমি প্ৰথম প্ৰশ্ন আছে ধৰা হোক এডাল সংখ্যা ৰেখাত এক এককৰ 9টা সমান ভাগ কৰিব লাগিব তোমালোকে 9টা সমান ভাগ কৰা 0 পৰা দিবা 0 পৰা দিবা আৰু তোমালোকে স্কেল ব্যৱহাৰ হেৰি কৰিছিলে কাট পেন্সিল ব্যৱহাৰ কৰিবা মই কাট পেন্সিল ব্যৱহাৰ কৰা নাই এইটো কাৰণে ভালদৰে স্পষ্টকৈ দেখা নাপাব পাৰে সেইকাৰণে 1 2 3 4 5 6 8 8 ঠিক আছে ইয়াত চোৱা কৰিলে কেনে কৰিলো 9 লৈকে ঠিক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা সমান এতিয়া নাম্বাৰ ক'ৰ পৰা দিবা এইফালে এইটো পঢ়াই দিয়া কথা আমি 0 পৰা ষ্টাৰ্ট 0 তাৰপিছত কিমান হ'ব আমাক 9টা ভাগ কৰিব দিছে গতিকে 0 পিছত কি হ'ব 9 ভাগৰ 1 হ'ব 9 ভাগৰ 2 9 ভাগৰ 3 9 ভাগৰ 4 9 ভাগৰ 5 9 ভাগৰ 6 9 ভাগৰ 7 তাৰপিছত 9 ভাগৰ 8 আৰু 9 ভাগৰ 9 এসো 9 ভাগৰ 9 মানে কি 3 ডিভাইড 3 মানে কিমান লিখো 3 3 কেইবাৰ যায় একবাৰ যায় ওকে 9 দিন কেইবাৰ যাব 9 দিন একবাৰ যাব এটা আমি কি লিখিব পাৰো 9 ডিভাইড বাই 9 মানে আছে 1 লিখিব ঠিক আছে 9 ডিভাইড বাই 9 কি লিখিব 1 ওকে 0 এখানে 1 ইয়াৰ মাজত আমি 9টা মানে এটা একককে আমি 9টা ভাগত ভাগ কৰিছো কিন্তু আপেল এটা আমি 9টা ভাগত যেনে ভাগ কৰো এটা আপেল এস 0 কৈ বলে এটা আপেল 9টা ভাগত ভাগ কৰো তেনেকুৱাকে 9 ভাগৰ 1 9 ভাগৰ 2 এটা কিমান পাইছে 9 ভাগৰ 1 9 ভাগৰ 2 এনেকুৱাকে এক এক পাইছে বুজি পাইছা এতিয়া আমি কি লিখিব পাৰো এটা লিখি দিব এটাকে এটাকে এক একক কি এক একক বুলিব ঠিক আছে এই 0 কে এক একক না এটাকে এক একক 9টা সমান ভাগত ভাগ কৰা